বিশুদ্ধ খোৱাপানীৰ নামত কেন্দ্ৰীয় চৰকাৰে যিমানে আঁচনি ৰূপায়ণ নকৰক সেই কথাক লৈ কোনো ক্ষোভ নকৰে একাংশ পঞ্চায়ত সভাপতিয়ে। নলবাৰী জিলাৰ পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিভাগৰ অন্তৰ্গত 22 নং দক্ষিণ ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তত ব্যাপক কেলেংকাৰী সংঘটিত হোৱা দেখা গৈছে। পঞ্চায়তখনৰ অন্তৰ্গত দাহুদী বিষ্ণু মন্দিৰ প্ৰাংগণত বিশুদ্ধ খোৱাপানীৰ বাবে 3 লাখ টকীয়া এখন আঁচনি 15 ফাইনেন্সৰ অধীনত 2022 আৰম্ভ কৰি আজিলৈ সম্পূৰ্ণ কৰিব নোৱাৰাত স্থানীয় লোকে ক্ষোভিত হোৱা দেখা গৈছে। পঞ্চায়ত সভানেত্ৰী অৰ্পণা মেধি চৰকাৰীভাৱে আছে যদিও অৰ্পণা মেধিৰ স্বামী আনন্দ মেধিহে পঞ্চায়তখনৰ উঠি ৰজা বহি ৰজা। এইগৰাকী সভানেত্ৰী কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল যদিও তেখেতৰ কেলেংকাৰী লোকবৰ বাবে আৰু নিজে সুৰক্ষিত হোৱাৰ স্বাৰ্থত পৰৱৰ্তী দিনত বিজেপি দলত যোগদান কৰে। আচলতে এইটো মানে বৰ দুখৰ কথা, লাজো লাগি আছে। ইমান এটা সচ্ছল আমাৰ মানে ভাৰত চৰকাৰ বা অসম চৰকাৰ বা পঞ্চায়ত থকাৰ পিছতো এই 20 চনৰ পৰা এই যে এটুপা খোৱা পানী আমাৰ ইয়াতে ওচৰত মানে যিখন প্লেন আছিল প্লেন মতেতো বহুত ভাল। মন্দিৰৰ ওচৰত এটা মানে পানীৰ ব্যৱস্থা কৰিছে। আমাৰ এখন LP স্কুল আছে, ইয়াত ভকত আহে আমাৰ নাম প্ৰসংগৰ কাৰণে মুগা ধোৱা খোৱা লোৱা বিভিন্ন পৰ্যায়ত গাঁৱৰ মানুহখিনিও বৰ উৎসাহেৰে এটা মানে হেৰি কৰি আছিলে, মানে ইচ্ছা কৰিছিল বা বৰ ভাল কাম হ'ব। কিন্তু আজি 20 চনৰ পৰা যি মানে আপোনাৰ কি হ'ল 24 চন পালে এতিয়ালৈকে আপোনালোকে এবাৰ চাওকচোন, এইফালে এবাৰ চাওক, ইয়াত ঢেকীয়া গজি আছে 4টা মানে এটা আকৃতি কৰি আছে। ইয়াত বোলে 3 লাখ টকা আহিছে, কিমান দূৰ সঁচা মিছা মই নাজানো। 3 লাখ টকা অহা বুলি শুনি আছো। আমি পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ওচৰত গলো, গাঁও চুবুৰী উন্নয়নৰ মই গাঁৱত বাৰে বাৰে প্ৰস্তাৱ যোগাই আছো যে আমি DC মহোদয়ক যাব লাগে। তেখেতসকলে কৈ আছে নাই কামটো কৰিব কৰিব কৰিব। এই 2-3 বছৰ হ'ল, কিন্তু আজিও এই অৱস্থাত আছে। পৰহি এটা মই টিভিত নিউজত দেখা পালো যে জল মিছন আঁচনিৰ মানে আপোনাৰ সাক্ষাৎকাৰ কিছুমান টিভিত যিটো দিয়াৰ পিছত আমাৰ নলবাৰীৰ জয়ন্ত মল্ল বৰুৱাদেৱে তেখেতে আমাৰ কৈছে যে 39,000 না কিবাৰ ভিতৰত কাৰ্যক্ষম হোৱা নাই বহুত। কিন্তু আমাৰ এইটো কাৰ্যক্ষম কোন বছৰ হ'ব? আজি 20 চনৰ বা 24 চন পালে কাৰ্যক্ষম কোন বছৰ হ'ব? আমি কেতিয়া কাক জনাম আমি বুজি পোৱা নাই। সৰ্বসাধাৰণ মানুহ আমি ইয়াত ওপৰত বেছি সময় দিবাৰো সময় নাই। আমি কৰ্ম কৰিব অহা মানুহ, আমি হাজিৰা কৰিব যায় কেতিয়া সময় নাপায়। বহুতে আহি থাকে, কেতিয়াও আমি মোক ফোন কৰি টাইমো নাপাওঁ। কাৰণ আজি এই শুভ মুহূৰ্তত আপোনালোকক পাই আচলতে মই সুখী। এই কথাখিনি কোৱাৰ উপস্থাপন কৰাৰ যিটো মই সুবিধা পাইছো, কাৰণ মই সাক্ষাৎকাৰত বহুত দেখা পাওঁ বহুত উন্নত হৈছে। ভাল ভাল কথা। এইটো এটা সমাজৰ কাৰণে আমাৰ মানে এটা মন্দিৰৰ ওচৰত যিহেতুকে এটা খোৱা পানীৰ ব্যৱস্থা কৰিছে, তাক মই চেলুট কৰিছিলো। কিন্তু দুৰ্ভাগ্যৰ বিষয় 20 চনৰ পৰা 3 লাখ টকাৰ কামটো মানে আজিৰ তাৰিখত এটপাল পানীৰ বাদ দিয়ক, পানীৰ পোৱাৰ আকৃতিয়ে নহয়। এইটো বড়ি পঞ্চায়তৰ প্ৰেচিডেণ্টে কৰা বুলি শুনিছো। আৰু বড়ি পঞ্চায়তৰ প্ৰেচিডেণ্টে কামটো কৰাৰ কাৰণে আমাৰ সৰ্বসাধাৰণ মানে প্ৰেচিডেণ্টৰ ওচৰত বেয়া হোৱাৰ ভয়ত ক্ষোভ প্ৰকাশ নকৰে, নাযায়। বহুতে আপোচ মীমাংসাৰ দ্বাৰা কৰে। ছাৰ বাইদেউ কৰিবহে। তেখেতৰ হাজবেণ্ডে কেতিয়াবা আহি দেখা দে হ'ব হ'ব কৰিম কৰিম, ঠিক এনেকৈ থাকে। কিন্তু অৰ্পণা মেধি প্ৰেচিডেণ্ট, কিন্তু আনন্দ মেধিয়ে মাজে মাজে ইয়াত কেতিয়াবা মই দেখা পোৱা নাই। বহুতে কয় আহিছিল তেখেতে, কামটো হ'ব দেই। 22 নং বড়ি পঞ্চায়ত, নলবাৰী জিলাৰ 22 নং বড়ি পঞ্চায়ত। আচলতে কিমাননো কম, কৈ থাকিলে আৰু বহুত কথা হয়, বিশেষ ক'বলগীয়া নাই। আচলতে অনতি পলমে আমি মন্ত্ৰী মহোদয়ক এটা ৰিকুৱেষ্ট কৰিছো। তেখেতে সিদিনা পৰহি এটা সাক্ষাৎকাৰত মই দেখিছিলো যে তেখেতে ডিপাৰ্টমেণ্টেলি তাৰমানে 24 ঘণ্টাৰ ভিতৰত একশ্যন ফ'ল' আপ কৰে, কিয়নো হোৱা নাই। গতিকে মই তেখেতক জয়ন্ত মল্ল বৰুৱাক ৰিকুৱেষ্ট কৰিছো আপোনালোকৰ জৰিয়তে যে আমাৰ এই বিষয়টো যাতে তেখেতে ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰে অৰ্ডাৰ কৰে নাজানো। আমাৰ সুব্যৱস্থা হ'লে আমি তেখেতক এটা সুখী অৱলম্বনত আৰু তেখেতক মই প্ৰণাম জনাইছো।